আমাৰ যিখন সেকেন্ড পেপাৰ থাকে মানে CSAT পেপাৰখনতে বহুতৰ কি হয় ক্লিয়াৰ নহয়কে আৰু তেওঁলোকৰ GS1 ভাল হলেও GS2 কাৰণে মানে প্ৰিলিমছ ক্লিয়াৰ কৰিব নোৱাৰে সো একচুয়ালি কি হয় এইখনত এটা কোৱেশ্চনত 2.5 কৈ থাকে তো আপুনি কোৱালিফাইং মাৰ্ক 66 পাব লাগে তো আপুনি লাইক 27 টা এনসাৰ যদি শিওৰ এণ্ড সাৰ্টেন জানে এখন আপুনি ক্লিয়াৰ কৰিব লাগে টোটাল কোৱেশ্চনছটো থাকে ইয়াতে 80 টা So 80 টা question 2.5 के तो इटू 200 और होई जाए सो ইয়াতে আপনি কোয়ালিফাইং যদি 66 পাব লাগে 2.7 টাও যদি 27 টাও যদি করে এটা 2.5 के আই থিংক 67.5 মান সাগে আহিব তো হৈ যায় কিন্তু তাতেও এনেকুৱা হৈ যায় ইমান ৰিস্ক লব নোৱাৰে আমি মে যদি পসিবল হয় 27 প্লাস যদি আমি অকমান মানে একুৰেসি থকাকে কৰিব পাৰো দ্যাট ইজ মানে আমাৰ এটু লাইক ভালে টাইম এটা আৰু এখন পেপাৰ আৰামসে কোৱালিফাই কৰিব পাৰিম সো ইয়াতে সকলোৰে সাগে এপ্ৰোচৰ বেলেগ বেলেগ হ'ব তো আপনি কি কৰিব আপোনাৰ আইডাৰ যাৰ যোনটো ষ্ট্ৰং হয় লাইক ইয়াতে RC থাকিব ৰিডিং কম্প্ৰিহেনশন থাকিব দেন কমিউনিকেশনৰ ওপৰত কোৱেশ্চনছ থাকে দেন ইমোশনাল ইন্টেলিজেন্সৰ ওপৰত কোৱেশ্চনছ থাকে দেন ম্যাথছ এপ্টিটিউড থাকে ম্যাথছ ৰিজনিং এপ্টিটিউড এইবোৰ থাকে তো যাৰ RC ষ্ট্ৰং হয় আপোনালোকে RC পৰা এপ্ৰোচ কৰিব পাৰে বাট এটা কি হয় এই যিবোৰ RC থাকিবৰ কমন লেংদি থাকে বাট ষ্টিল যদি আপোনাৰ ষ্ট্ৰং হয় আপুনি ইয়াৰ পৰা ষ্টাৰ্ট কৰিব পাৰে আদাৰৱাইজ কিছুমান এনেকুৱা কোৱেশ্চনছ থাকে যিবোৰ কিছুমান সিচুৱেশন বেস দিয়ে বা আই থিংক সেইবোৰ অলমোস্ট সকলোৱে সলভ কৰিব পাৰে আৰু যাৰ ম্যাথছ ষ্ট্ৰং থাকে অবভিয়াসলি তেওঁলোকৰ ম্যাথছত আৰামসে মাৰ্কস এটা ভাল স্কোৰিং মাৰ্কস এটা আহি যায় তো এনেকুৱা কিছুমান থাকিব লেট মি শো ইউ যে এটো এটা দিছে যে ইউ আর লিডার অফ এ টিম ওয়ার্কিং অন এ সার্টেন প্রজেক্ট অন সার্টেন ইস্যুস পার্টেনিং টু দ্য প্রজেক্ট opinion is divided among the team members on the steps to be taken so apuni eto ta situation apuni nije eta ki koribo paribo imagine kori lobo paribo to this is apni eta teamor mane projector leader hoy eta kiba issue ta apnar jibur team member ase opinion bu divide hoi goise to apni ki koribo so মানে আপোনাৰ আইডিয়া এন্ড আপোনাৰ টিম মেম্বাৰৰ আইডিয়া মিলা নাই so this is a you will impose your idea তো obviously এটো তো নহয় ন এটো ডাইৰেক্টলি আমি কৰিব নোৱাৰো কাৰণ আমাৰ ইমোশনাল ইন্টেলিজেন্স হেতুৱে তো কব then this say you will consult each member of the team regarding the best way forward and then approve one of the suggestion coming from the team members okay এটো আমি এটা just for consideration আমি লৈ থওঁ দে আমি ফাৰ্দাৰ আৰু অপশনস কেটা চাওঁ will pick up a few alternative ideas and allow voting among the team members to select one. Then they say you will consult your seniors in the institution, go through some case studies and then select the most appropriate approach to the problem. You will acquaint the team members with your solution to the problem and then implement it. তো আপোনালোকে এটা তো আইডিয়া লগালে যে এইটো হ'ব নোৱাৰে এই তিনটা পঢ়ি মেলি আমি কি দেখিলো যে সবতকে বেছ কোনটো হ'ব পাৰে এইটো কাৰণ আমি কি কৰিম সিনিয়ৰৰ লগত কনসাল্ট কৰিম কিছুমান কেস ষ্টাডি ৰিজম তো আমি এনেকুৱাবোৰ কৰিব পাৰো ওকে যদি আপোনালোকৰ কনফিউজন থাকে দেন এটেম্প নকৰিব বাট যদি থাকে যে আচ্ছা এটো তো বেস্ট হয় তেতিয়া হলে ইউ ক্যান গো ফৰ ইট আৰু এটা দিছে যে আপুনি সিভিল এডমিনিষ্ট্ৰেটৰ এজন হেড হয় তো ইয়াতে এটা সিচুৱেশন দিছে উইদাউট মাছ এ ওয়াৰ্নিং দ্য টাউন এণ্ড ইটস নেইবাৰিং লোকেশন ৱেৰ ৰিভেজ by the cloud burst even your team is working tirelessly in the field as well as in the control room while you were busy in the control room a few people from media approach you to inquire about the loss of life and property and administration's response to it what will you do তো কি কৰিব আপনি এনেকুৱা এটা সিচুৱেশনত আপোনাৰ এৰিয়াত ক্লাউড ব্ৰাষ্ট হৈ গল আপনি সব কন্ট্ৰোল কৰিছে আপনি কন্ট্ৰোলিং ৰুমত আছে মিডিয়া পাৰ্সন আহিলে তো আপনি ইন ফিউচাৰ যেটো এক্সামটো সিভিল সাৰ্ভিসৰ হয় আপনি এনেকুৱা সিচুৱেশন ফিউচাৰটো ফেস কৰিব তো ইয়াতে কেইটামান অপচন দিয়া আছে যে you will brief media persons with the latest data and inform them to relief and rehabilitation works currently being undertaken apni etu koribo or next eta option dise je you will refuse to talk to the media person as you are extremely busy and tell them that your office will issue a press note by the evening obviously etu এটা সুইটেবল এনসাৰ নহয় যেটো এটো এটা কনফ্লিক্ট ৰাইজ কৰিব পাৰে পাব্লিকৰ মাজত ৰং মেসেজ যাব পাৰে তো এটো তো সুইটেবল নহয়
Then আছে you will refuse to talk to the media person as you are extremely busy and you will assign a junior person from your office to brief them. এইটো আমি suitable নহ'ব যিমান পাৰোঁ লাইক আমি বেছ suitable টো এটা উলিয়াব লাগিব আৰু দিছে you will refuse to talk to the media person as you are extremely busy and reprimand them from for disturbing the relief and rehabilitation work. So আমি কোনটো কৰিম আমাৰ কাৰণে বেষ্ট এইটো হ'ব যে আমি অকমান টাইম মিডিয়া পাৰ্সনৰ লগত কথা পাতিম দেন আমি তেওঁলোকক কি হৈ আছে আমি জনাম আৰু এইটোৱে কি কৰিব নট অনলি লাইক এইটো সলিউশন কৰিলে আমাৰ বাকিখিনি মানুহটো গম পাব না মিডিয়া ইজ এ লাইক কাইন্ড অফ সোর্স অফ মিডিয়াম অফ কমিউনিকেশন হয় আমাৰ সো এনেকুৱা কুৱেশ্যনবোৰ আপোনালোকে যদি পঢ়ি মেলি বুজি পায় কোনটো এপ্ৰ'চ হয় কৰিব পৰাকৈ অপশ্যনছ থাকে সো এইবোৰ থাকে দেন থাকিলে যাৰ মেথছ ষ্ট্ৰং থাকে অকণমান মেথছ বেছটো ষ্ট্ৰং থাকে তেওঁলোকে মেথছখিনি অভিয়াছলি কৰিব পাৰিব আৰামছে বা তাৰপিছত আপুনি এনেকুৱা কুৱেশ্যন কিছুমান ৰিজনিঙৰ কুৱেশ্যন থাকে এইবোৰো বহুত ইজি থাকে মানে লাইক ৱৰ্ডৰ মাজত কিমান কি স্পেচ আছে সেইটো আমি উলিয়াব জানিলে এটা এলফাবেটিকেল আৰু অৰেলছ আপোনালোকে ক'ৰবাত ৰাফ পেজত কি কৰে ABCD ৰ এলফাবেটিকেল অৰ্ডাৰখন লিখিও ল'ব পাৰে লাইক ABCD এনেকুৱাকৈ গোটেই নাম্বাৰিং কৰি লিখি ল'লে 26টা লেটাৰ তো লাইক তেতিয়া মনত পেলাইও থাকিব নালাগে এতিয়া লাইক ইয়াতে আছে W দেন আছে S Q দেন গেপ M তাৰপিছত নেক্সট এইটো অভিয়াছলি এটা গেপৰ ওপৰত হৈছে ৰিভাৰ্ছ অৰ্ডাৰত গৈ আছে আমি যদি যাওঁ মানে কি আছিলে MNOPQ তাৰপিছত আমাৰ আছে RSTUVW লাইক মানে কি হৈছে PQRS ইয়াতে এটা গেপ আছে বাকি যদি আপুনি এছৰ পিছত চাই TUVW তিনটা গেপ আছে তেনেকৈ ইয়াতো ONP তিনটা গেপ আছে তো আমি ইয়াৰ যিটো আগত হ'ব তাৰ মাজত এটা গেপ থাকিব তাৰ আগৰ লেটাৰটো আমাৰ এনসাৰ হ'ব লাইক আমি যদি এলফাবেটিকেলি চাওঁ JKLM JKLM তাৰমানে আমাৰ এনসাৰটো এলটো বাদ দি আমাৰ কেটো হ'ব লাগে তো এইটো আমাৰ অপশ্যনত আছে তো এনেকুৱাবোৰ এপ্ৰ'চ কৰিব বহুত ইজি আৰু এইটো কি হয় জলদি হৈ যাব লাইক আমি শিওৰ থাকিম যে আমাকতো গোটেইকেইটা আমি নকৰিলেও হ'ব কাৰণ আমাকতো ইয়াতে 200ৰ ভিতৰত আউট অফ 200 মাৰ্কছ নালাগে জাষ্ট কোৱালিফাইং হয় আমি 67 পালে হৈ যাব তো এনেকুৱা কুৱেশ্যনবোৰ আমি এপ্ৰ'চ কৰাটো বেটাৰ বুলি মই ভাবোঁ মানে তেতিয়া কি হয় আপোনাৰ শিওৰ থাকে যে যেহেতু ইমান বেছি হেডেক ল'বলগীয়া নাই দেন নেক্সট আছে নাম্বাৰিং পেটাৰ্ণ ইয়াতে যদি চাওক ইজি হ'লে এটেম্প কৰক এইটো এটা লাইক যদি নহয় দেন লিভ ইট এইবোৰ চাই ল'ব পাৰে তাৰপিছত কেইটামান ষ্টেটমেণ্ট দিছে এইবোৰ ইজিয়ে থাকে নৰ্মেলি এজ কম্পেয়াৰ টু দ্য আৰ্লিয়াৰ টাইমছ দ্য ৱেডাৰ ফৰকাষ্ট ইছ্যুড বাই দ্য মেট্ৰলজিকেল ডিপাৰ্টমেণ্ট আৰ ফেয়াৰলি একুৰেট তো এইটো কৈছে যে ফেয়াৰলি একুৰেট হয় বুলি কৈছে তাৰপিছত ইয়াৰ পৰা কেইটামান কনক্লুজন দিছে ফাৰ্ষ্ট কনক্লুজনটোত কৈছে যে In recent time, the meteorological department has hired some highly qualified individual. আৰু নেক্সটটোত কৈছে the science of meteorology has made great advances in recent year. মানে কৈছে যে as compared to earlier times, the weather forecast issued by the meteorological department মানে accurate হয় তো ইয়াতে কনক্লুজন কৈছে লাইক কৈছে যে ৰিচেণ্ট টাইমত মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে চাম হাইলি কোৱালিফাইড ইণ্ডিভিজুৱেলক হায়াৰ কৰিছে সেইকাৰণে একুৰেট হয় আৰু নেক্সটটোত কৈছে যে ছায়েন্স অফ মেট্ৰলজি হেজ মেড গ্ৰেট এডভান্সেছ ইন ৰিচেণ্ট ইয়াৰ তো আপোনালোকৰ কোনটো বেছি একুৰেট যেন লাগিছে অভিয়াছলি এইটো কাৰণ আগতোতো নিশ্চয় ভাল কোৱালিফাইড মানুহে হায়াৰ কৰিব কিন্তু যদি ছায়েন্স বেছি এডভান্স হয় তেতিয়াহ'লে এইটো ফ'ল' হোৱাৰ চান্স থাকে তো এইটোতো যদি আপোনালোকে চিয়'ৰ থাকে টিক কৰিব পাৰে তাৰপিছত এটা গ্ৰাফ দিছে যদি আপোনাৰ এইটো বাৰু অকণমান ছায়েন্স ৰিলেটেড হয় যদি জানে এপ্ৰ'চ কৰিব আদাৰৱাইজ লিভ ইট তো এনেকুৱাকৈ আপোনালোকে 27টা যদি কৰিব পাৰে বা 30টাও যদি আৰু RC-খিনি এটেম্প কৰাৰ মানে লাইক আইডিয়া কি হয় বেছটোৱে হয় যে প্ৰথমতে কুৱেশ্যনছ কেইটা পঢ়ি যদি লয় দেন ৰিড দ্য RC এইটো আপোনাৰ কাৰণে কোৱাইট ইজি হয় কাৰণ আপুনি জানে কোনটো পইণ্টত আপুনি ফ'কাছ কৰিব লাগিব লাইক ইয়াতে দিছে what do you think is the intention of the author এইটো বাৰু আপুনি গোটেই পেছেজটো পঢ়িলে অথৰটোৰ কি ইণ্টেনশ্যনত তেওঁ RC-টো লিখিছে সেইটো গম পাব প্ৰথমটো দিছে যে ষ্ট্ৰেঞ্জ ফেনমেনন ইন নেচাৰৰ বিষয়ে কৈছে টু ৰিপৰ্ট ফাইণ্ডিং অফ দ্য ৰিচাৰ্চ টিমছ ৱৰ্কিং ইন পলাৰ ৰিজন to make us aware of the danger of global warming to compare development in deserts and polar regions এইটো কৈছে তাৰপিছত polar ice caps কিহৰ কাৰণে ডেভেলপ হয় যে আৰ্থৰ মুভমেণ্ট এইটো কাৰণে হয় নে ব্ৰেকিং অফ আইচবাৰ্গছৰ কাৰণে হয় নে অফ ক্ৰাউডিং অফ চিটিজ অফ নিউয়ৰ্ক হয় নে অফ ৰাইজিং টেম্পাৰেচাৰ এইকেইটা অপশ্যনো আৰু প্লাছ কুৱেশ্যনকেইটা পঢ়ি যদি লয় দেন আছে আমাক when ice turns green in the Arctic and Antarctic
green grass grows there, heat has increased there, it means there is a combination of ice and sulfate, zinc sulfate, plants can thrive. তো এতিয়া আপুনি পেছেজটো পঢ়ক যে when vegetation sprouts in deserts, it is a good sign, but when the ice in the Arctic and the Antarctic begins to turn green, there is something terribly wrong. মানে যেতিয়া vegetation desert হয়, এইটো ভাল হয়, but যদি same phenomena ice থকা জেগাত হয়, এইটো কিন্তু কিবা এটা terribly wrong বুলি কৈছে. Report says that an iceberg approximately the size of New York City has broken off from icy continent, and Argentinian team has discovered huge cracks in the polar ice cap. This development can have serious implication. If polar ice melts, our coastal cities might be submerged, and sea levels across the world could rise between 3.65 and 6.09 meters in different parts of the earth. This is probably due to global warming. তো আপোনালোকে পালে লাষ্টৰ ফালে কি দি আছে গ্লোবেল ৱাৰ্মিং. তো ইয়াতো প্ৰথমটোত কি সুধিছিলে যে to make aware of danger of global warming. তো আমি এইটো অপশ্যনটো পাইয়ে গ'লোঁ. তো তেনেকৈ পঢ়িলেই হ'ল. polar ice cap develop huge cracks টো কিহৰ কাৰণে হৈছে এইটো গ্লোবেল ৱাৰ্মিং. গ্লোবেল ৱাৰ্মিং মানে কি ৰাইজিং টেম্পাৰেচাৰ. তো আপোনালোকে তেনেকৈ আৰচিবোৰ এপ্ৰ'চ কৰিব পাৰে. প্ৰথম কৰিব মানে লাইক বেষ্ট মই ভাবোঁ যে কুৱেশ্যনছটো যদি পঢ়ে দেন আপোনাৰ আইডিয়া থাকিব যে আচ্ছা এইখিনি বস্তু আমি বেছি ধ্যান দিব লাগিব. এবাৰ আৰু দুবাৰ ৰিডিং কৰিলে দেন অ'কে এইটো চবৰে বেলেগ বেলেগ এপ্ৰ'চ থাকে বাট এইবোৰ কৰিব পৰা যায়. দেন আৰু কিছুমান কুৱেশ্যনছ আছে লাইক কমিউনিকেশ্যন যিবোৰ আমি ছাপ'জ কমিউনিকেশ্যন যদি ষ্টাডিও কৰা নাই ষ্টিল আমি এপ্ৰ'চ কৰিব পাৰিম. লাইক লেট মি চেক. অ'কে এইটো এটা দিছে যে দ্য ইউনিভাৰ্চেল জেষ্টাৰ্ছ ডেট কনভেজ দ্য ছেইম মিনিং ইন অল ছ'চাইটি. সকলো ছ'চাইটিতে এটা ইউনিভাৰ্চেল জেষ্টাৰ যিয়ে ছেইম মিনিং বুজায়. এটা দিছে হেণ্ডশ্বেক. অ'কে হেণ্ডশ্বেক চব ছ'চাইটিত নকৰিবও পাৰে, আমি চিয়'ৰ নহয়. আই কণ্টেক্টো নকৰিবও পাৰে. ইণ্ডিয়ান নোট মানে আমি এইটো অকল ইণ্ডিয়ান ছ'চাইটিৰ কাৰণে এপ্লিকেবল হ'ব, বেলেগ ছ'চাইটি. কিন্তু স্মাইল আপুনি স্মাইলেৰ সকলোকে ছেইম জেষ্টাৰ্ছে বুজায়. তো আমাৰ এনচাৰটো স্মাইল হ'ব বুলি আমি ইয়াৰ পৰা গেছ কৰিব পাৰিম. তাৰপিছত দিছে এটা দিছে while admitting serious lapse you should not. যেতিয়া আপুনি কিবা এটা চিৰিয়াছ লেপছ এডমিট কৰি আছে আপুনি কি কৰিব নালাগে এক্সপ্ৰেছ একাউণ্টেবিলিটি অভিয়াছলি কৰিব লাগে যে মই একাউণ্টেবল আছিলোঁ, মোৰ কাৰণে এইটো কাম হ'ল বা হৈ গ'ল. দেন অল্টাৰনেটিভ চলিউশ্যন অভিয়াছলি ইউ কেন গিভ বাট ৰিচেণ্টমেণ্ট দেখুৱাটো আপোনাৰ ট'নত আপুনি লাইক আপুনি এডমিটো কৰি আছে দেন আপুনি ৰিচেণ্টমেণ্টটো দেখাইছে. অভিয়াছলি এইটো নহয়. তো এনেকুৱা কুৱেশ্যনছবোৰো ইজি হৈ যায় যে আমি কৰিব পাৰিম. তাৰপিছত যদি আৰু ইয়াতে দিছে অ'কে এইটো চাওক এ টিনেজাৰ উইল স্পীক টু হিজ গ্ৰেণ্ড মাদাৰ এণ্ড টু হিজ ফ্ৰেণ্ড. এজন টিনেজাৰে নিজৰ গ্ৰেণ্ড মাদাৰ বা নিজৰ ফ্ৰেণ্ডৰ লগত কেনেকুৱাকৈ কথা পাতিব লাগে. মই মোৰ আইতা বা মোৰ ফ্ৰেণ্ডছ অভিয়াছলি মই ছেইম ৱেত কথাটো নাপাতোঁ. ফ্ৰেণ্ডছৰ লগত আমাৰ অকণমান টোনটো ডিফাৰেণ্ট হ'ব. অন এনি টপিক হুইচ মাষ্ট বি কনচিডাৰ টাবু. অভিয়াছলি ক'ব নোৱাৰোঁ আমি চব যে কিবা এটা টাবু বুলি ভাবোঁ. মোৰ আইতা বা মোৰ ফ্ৰেণ্ড চবৰ লগতে আমি ইমান ফ্ৰী নহ'বওতো পাৰোঁ ন. আৰু গ্ৰামাৰ প্ৰপাৰ সেইটোও নহয়. দেন ডিফাৰেণ্ট ছ'চিঅ' লিংগুইষ্টিক ষ্ট্ৰেটেজি. কাৰণ আমি আমাৰ আইতাক আমি এটা ৰেচপেক্টেবল টোনত কথা পাতিম বাট আমাৰ ফ্ৰেণ্ডছৰ লগত আমাৰ টোনটোত ফ্ৰেণ্ডলি নেচাৰত থাকিব. চ' তেনেকুৱা কুৱেশ্যনছবোৰ আমি এটেম্প কৰিব পাৰিম. এইবোৰ এনেকুৱা হয় যে আপুনি লাইক অপশ্যনটো চাই কিনে অলপ আইডিয়া লগাব পাৰিব. তো CSAT ইমান বেছি টাফ নহয় আৰু মেথছবোৰ অলপ প্ৰেক্টিচ লাগিব. এতিয়া যদি এইটো চাওক এইটো আপোনাৰ নৰ্মেল যদি আপোনালোকৰ মাল্টিপ্লিকেশ্যন ইজি হয় দেন ইউ কেন গ' ফৰ ইট. কাৰণ ইয়াতে চবতে ৰুট 7 আছে. তো আপোনালোকে লাইক এনেকুৱা এইটোতো বহুত কুৱাইট ইজি. ৰুট 7 কমন ল'লে এইফালে 5+2 হ'ল. দেন নেক্সট পাৰ্টটোত আছে এগেইন ৰুট 7 কমন ল'লে এইফালে হৈ গ'ল লেট মি চেক 6+3 মানে লাইক ৰুট 7 5+2 দেন ৰুট 7 এইটোত আছে 6+3. তো আমি কি পালোঁ ৰুট 7 আমাৰ 7 হৈ গ'ল, 5+2 7 হৈ গ'ল, 6+3 9 হৈ গ'ল. আপোনালোকে এইটো ইনটু কৰি দিয়ক. এইটো ছিংগল ডিজিটেৰে উলিয়াব নোৱাৰিব. আদাৰৱাইজ এনেকুৱা এটা এপ্ৰ'চ থাকিলে হয় যদি চবৰে এন ডিজিটটো বেলেগ বেলেগ হ'লে আমি আৰামছে সেইটোৰেও এপ্ৰ'চেৰেও কৰিব পাৰিলোঁ হয়. বাট এতিয়া নোৱাৰিম কাৰণ 7 7 আমাৰ 49 ইনটু 9 9 9 81 8 4 9 36 প্লাছ 8 441. চ' আমাৰ ইয়াতে অপশ্যন আছে ডেট ইজ অপশ্যন নম্বৰ বি. তো এইটো এটা কুৱাইট লাইক ইজি মেথছ আছে. লিখিবলৈ এনেকুৱা লাগে ধেৰ কিবা কিবি আছে বাট আপোনালোকে যদি এপ্ৰ'চটো কৰে দেন ইট ইজ কুৱাইট ইজি. তো এনেকুৱাবোৰ চাব পাৰে.
তাৰপিছত এইটো এটা দিছে যে ৰেক্টেংগুলাৰ গাৰ্ডেনৰ এখনৰ চাইজ দিয়া আছে, ফাইণ্ড দ্য পেৰিমিটাৰ অফ এ স্কুৱাৰ গাৰ্ডেন হুইচ এজ ছেইম এৰিয়া ডেট অফ ৰেক্টেংগুলাৰ গাৰ্ডেন। তাৰমানে ইহঁতৰ এৰিয়াটো ছেইম আছে। যদি আপুনি এইটো 36 ইনটু 64 আছে, আপুনি যদি লাইক স্কুৱাৰৰ পেৰিমিটাৰৰ ফৰ্মুলা এৰিয়াৰ ফৰ্মুলা জানে কাৰণ এইটোৰ, তেতিয়াহ'লে আপোনাৰ কাৰণে ইজি হৈ যাব। ডেট ইজ ছাইড ইনটু ছাইড, মানে আপুনি ইয়াতে ইহঁতৰ স্কুৱাৰ ৰুট উলিয়াব লাগিব। এইটো একদম বেছিক স্কুল লেভেলৰ মেথছ হয়। তো 6 ইনটু, কাৰণ 6 স্কুৱাৰ আৰু 8 স্কুৱাৰ হৈ আছে, এইফালে ছাইড স্কুৱাৰ হৈ আছে। আপুনি যদি ইয়াতে উঠাই দিয়ে ছাইড এটা উলিয়াই ল'ব পাৰিব। 6 ইনটু 8 মানে 6 8 যা 48 সিহঁতৰ স্কুৱাৰ এটা ছাইড হ'ব। তো এতিয়া স্কুৱাৰৰ আপুনি জাষ্ট পেৰিমিটাৰৰ ফৰ্মুলা, পেৰিমিটাৰ বেলেগ একো নহয়, এই 4টা ছাইডৰ টোটেলটো লাইক 1 2 3 4। তো এই যিটো এটা ছাইড পাব সেইটোৰ লগত 4ৰে ইনটু কৰি দিলে, আৰু ইয়াতে 48 ইনটু 4 কৰিলে আপোনালোকে সেই এনচাৰটো আই থিংক 192 এনচাৰ ওলাব। চ' পাই যাব। তো এইবোৰ বেছিক চিম্পল মেথছ যিটো আমি স্কুল লেভেলতে আমি পঢ়ি অহা, এনেকুৱা বহুত বেছি সেয়া মেথছো নহয়। তো এইবোৰ এপ্ৰ'চ কৰিলে আপোনালোকে কৰিব পাৰিব বুলি ভাবোঁ। এনেকুৱাকৈ 27টা, আৰু যিখিনি PYQ ছল্ভ কৰিলে বহুতখিনি এনাফ হৈ যায় বুলি ভাবোঁ CSATৰ কাৰণে। তো অকণমান CSAT যাৰ উইক আছে অকণমান প্ৰেক্টিছ কৰক, কোৱালিফাই যাতে কৰিব পাৰে। আৰু বাকী যিখিনি মানুহৰটো ষ্ট্ৰং হয় তেওঁলোকে অভিয়াছলি GS1ত টাইম দিব পাৰিব। চ' ডেটছ অল, থেংক ইউ। কিবা যদি বিচাৰে যে PYQ যদি CSATৰ ছল্ভ কৰি দিব লাগে, দেন আই কেন আপলোড ফিউ ভিডিঅ'ছ ৰিগাৰ্ডিং ডেট, মোক জনাব। থেংক ইউ।